Hi, hello everyone. Welcome to Mindmap Education. মই গৌৰৱ আৰু এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম about a few last minute tips. কাইলৈ আমাৰ প্ৰিলিমছ আছে এণ্ড মই জানো যে বহুত ক্ৰিটিকেল হয় এইখিনি সময় আপোনালোকৰ কাৰণে, সেয়েহে মই বেছি টাইম ইয়াত নলওঁ আৰু হোৱাট এভাৰ উই হেভ ষ্টাডিড, হোৱাট এভাৰ হাৰ্ড ৱৰ্ক উই হেভ পুট, টুমৰো ইজ দি ডে অফ এক্সিকিউশ্যন। আৰু সেই এক্সিকিউশ্যনটো যাতে ভালদৰে আপোনালোকে কৰিব পাৰে সেইকাৰণে মই কিছুমান ইয়াত লাষ্ট মিনিট টিপছ আপোনালোকৰ কাৰণে লৈ আনিছোঁ। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইজ দ্য টাইমিং, ঠিক আছে। চ' 10 to 12 হ'ব ৰাতিপুৱা GS পেপাৰ 1, GS পেপাৰ 2 CSET 2 to 4 আৰু আমাৰ APSC ইনষ্ট্ৰাকশ্যন দি থৈছে যে উই হেভ টু ৰিচ দি ভেনু 2 hours বিফ'ৰ দি কমেঞ্চমেণ্ট অফ এক্সামিনেশ্যন, মানে 2 ঘণ্টা আগত আমি গৈ পাব লাগিব এক্সামিনেশ্যন ভেনুত, ঠিক আছে। আৰু আমাৰ ডকুমেণ্টছ ইয়াত কি লাগিব? ডকুমেণ্টছ লাগিব এডমিশ্যন চাৰ্টিফিকেট, এডমিট কাৰ্ডখন প্ৰিণ্ট আউট কৰাই ল'ব আজি, দেন পাছপৰ্ট চাইজ ফটোগ্ৰাফ একপি লাগিব, আই কাৰ্ড আপোনালোকৰ লাগিব। আই কাৰ্ড কি ইয়াত ভেলিড হয় আপোনালোকে চাই ল'ব, আপোনালোকে যিখন দিছে আই কাৰ্ড অলৰেডি সেইখন লৈ গ'লে ভাল। ব্লেক অৰ ব্লু পেন, ঠিক আছে, বল পইণ্ট পেন হ'ব লাগে, জেল লৈ নাযাব, ঠিক আছে। চ' এইকেইটা ডকুমেণ্ট এণ্ড 2 ঘণ্টা আগত পাব লাগে আমি, তেনেকৈ আপোনালোকে ঘৰৰ পৰা ওলাব, ঠিক আছে। ওৱান থিং ইজ ডেট, চাওক এইটো হ'ল গুৱাহাটীৰ ৱেডাৰ, বাকী মই নাজানো ক'ত কেনেকুৱা ৱেডাৰ হ'ব, বাট গুৱাহাটীৰ ৱেডাৰটো কাইলৈ বহুত হিট, ঠিক আছে, এক্সেচিভ হিট দেখুৱাইছে। চ' এৰাউণ্ড 33 ডিগ্ৰী চেলচিয়াছ আমাৰ ইয়াত টেম্পাৰেচাৰ থাকিব। চ' ওৱান থিং ইজ চিয়'ৰ ডেট উই হেভ টু ষ্টে হাইড্ৰেটেড, ঠিক আছে। আৰু সেইকাৰণে আমি কি কৰিব লাগে, উই হেভ টু কেৰি এ ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল, ঠিক আছে। ৱাটাৰ বটল আপোনালোকে ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল লৈ যাব যাতে আপোনালোকে হাইড্ৰেটেড থাকে। কিছুমান চেণ্টাৰত দিয়ে, কিছুমান চেণ্টাৰত পানীৰ ব্যৱস্থা নাথাকে। চ' উই হেভ টু মেক আৱাৰ অ'ন এৰেঞ্জমেণ্ট, ঠিক আছে। যদি নিবলৈ দিয়ে দেন ইটছ ফাইন, যদি নিদিয়ে দেন দে উইল প্ৰভাইড ইউ উইথ দি ৱাটাৰ ফেচিলিটিজ, ঠিক আছে, ড্ৰিংকিং ফেচিলিটিজ। এইটো ফাৰ্ষ্ট কথা যে উই হেভ টু ষ্টে হাইড্ৰেটেড, আদাৰৱাইজ লাইক এই গৰমত বহুত কষ্ট হ'ব আপোনালোকৰ, হা। চ' ক'ৰবাত এনেকুৱাও হ'ব পাৰে যে লাইক ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম বা ফেনৰ প্ৰব্লেম থাকিব পাৰে, বহুতো চেণ্টাৰ তেনেকুৱা হ'ব পাৰে। চ' ষ্টেইং হাইড্ৰেটেড ইজ ইম্পৰ্টেণ্ট চ' দেট আৱাৰ মাইণ্ড ফাংচনছ প্ৰপাৰলি, ঠিক আছে। 2 নম্বৰ কথাটো হ'ল, চাওক ইয়াত 2 ঘণ্টা আগত যাব দিছে, ঠিক আছে, ৰাতিপুৱা। চ' 10 AM এৰাউণ্ড 8টাত, ঠিক, এৰাউণ্ড 8 AM অলৰেডি দেয়াৰ ইজ ছানলাইট, ঠিক আছে, ৰ'দ উঠি যায়। চ' হোৱাট উড হেপেন ইজ ডেট আপোনালোকক লাইন পাতিব দিব, ঠিক আছে, গেটৰ ফ্ৰণ্টত আপোনালোকক লাইন পাতিবলৈ দি দিব পাৰে, ঠিক আছে। সেইটো আমাৰ সময়ত হৈছিল যে এনেকৈ গৰমত আমি লাইনত থিয় হৈ আছিলোঁ। ফৰ ডেট ইউ নিড এন আমব্ৰেলা, ঠিক আছে। চ' প্লিজ কেৰি এন আমব্ৰেলা। আপোনালোকৰ লগত যদি কোনোবা যায় তাত এক্সামিনেশ্যন চেণ্টাৰত দেন ইটছ ফাইন, ইভেন ইফ দে ডোণ্ট গ' হোৱাট উড ইউ ডু ইজ ডেট ইউ উড কেৰি এন আমব্ৰেলা, ঠিক আছে। ফাৰ্ষ্ট পেপাৰৰ আগতে যদি আপোনাৰ লাইক ইফ ইউ go with a heated mind then obviously আপোনালোকৰ productivity তাত harm হ'ব, ঠিক আছে। so please carry an umbrella provided that you like যদি কোনোবা যায় আপোনালোকৰ লগত then it's good, otherwise বেগ থ'বলৈ তাত জেগা দিয়ে, so বেগখিনি তাত থ'লে হ'ল, বেগৰ ভিতৰত থ'লে হ'ল। so these two things are important, ঠিক আছে। আৰু এটা কথা যে আমাৰ ইয়াত যেতিয়া ফাৰ্ষ্ট পেপাৰ শেষ হ'ব ন, তেতিয়া আমি কিবা খাব লাগিব, ৰাইট। চ' ফৰ ৰিফ্ৰেছমেণ্ট উই উড গ' টু নিয়াৰ বাই প্লেচেছ, ঠিক আছে। আপোনালোকে বহুত বেছি দূৰত নাযাব, নিয়াৰ বাই প্লেচ ক'ৰবাত যাব এণ্ড তাত আপোনালোকে লাইট খানা খাব এণ্ড দেন ইউ ৰিচ এগেইন ফৰ দিছ GS পেপাৰ 2 আৰু আফটাৰ GS পেপাৰ 1 প্লিজ মেক চিয়'ৰ যে আপোনালোকে সেই পেপাৰখন তাতে গৈ ডিছকাছ নকৰে। দেট উড হাৰ্ম ইয়ৰ প্ৰডাক্টিভিটি ইন দি CSET পেপাৰ, ঠিক আছে, বিকজ CSET পেপাৰ ইজ দি মষ্ট ইম্পৰ্টেণ্ট থিং। আপোনালোকে 67 যদি নানে তাত, যদি আপোনালোকে 67 স্ক'ৰ কৰিব নোৱাৰে দেন অবভিয়াছলি GS পেপাৰ 1 আৰু একো তাত দাম নাই, ৰাইট, একো তাত ভেলু নাই। চ' দেট ইজ ৱাই এনচিয়'ৰ ডেট আপোনালোকে GS 1ৰ পাছত যাতে GS পেপাৰ 1খন যাতে ডিছকাছ নকৰে এণ্ড দেন ইউ গ' ফ্ৰী মাইণ্ডেডলি, ঠিক আছে। চ' ষ্টেইং কাম, ষ্টেইং কম্প'জড ইজ ইম্পৰ্টেণ্ট এণ্ড ফৰ দেট উই নিড টু ডু দিজ থিংছ, ঠিক আছে। সেইটো গ'ল। নেক্সট থিং ইজ OMR ফিলিং, ঠিক আছে। মই কিছুমান ষ্টুডেণ্টৰ লগত কথা পাতিছোঁ, তেওঁলোকে কি কৰে, ফাৰ্ষ্ট দে উড ডু হোৱাট, দে উড ফাৰ্ষ্ট টিক ইন দি পেপাৰ ইট চেল্ফ, ঠিক আছে। 100টা কুৱেশ্যন কৰি ল'ল, 100টা কুৱেশ্যন কৰাৰ পাছত তেতিয়া তেওঁলোকে OMR ফিল কৰে। দ্য ডিছএডভান্টেজ ইন দিছ মেথড ইজ ডেট আপোনালোকে ইয়াত কৰিলে, ঠিক আছে, দেন OMR ফিলিঙত তাত টাইম নাথাকিব পাৰে, টাইম মেনেজমেণ্টৰ প্ৰব্লেম হ'ব পাৰে এণ্ড তাত ভুল হোৱাৰো বহুত সম্ভাৱনা থাকে, ঠিক আছে। চ' আই ৱণ্ট ৰেকমেণ্ড ডেট থিং। ইনষ্টেড অফ ডেট আপোনালোকে এইটো কৰিব পাৰে যে আপোনালোকে ধৰক ইয়াত এটা কুৱেশ্যন কৰিছে, ঠিক আছে, কৰিছে এণ্ড দেন ইউ উড ডু ফিলিং, ঠিক আছে। সেইটো যদিও নকৰে দেন আৰু এটা মেথড আছে যে ফাৰ্ষ্ট 10 কুৱেশ্যনছ আপোনালোকে কৰক ইয়াত, দেন ফাৰ্ষ্ট 10 ইয়াত OMR ইয়াত ফিল আপ কৰক, ঠিক আছে। বিকজ OMR ফিলিং ইজ ভেৰি ইম্পৰ্টেণ্ট। OMRত আৰু এটা কথা যে OMRত ৰোল নম্বৰ এনেকৈ ভৰাব দিয়ে, ৰোল নম্বৰটো ভালকৈ তাত আপোনালোকে ফিল আপ কৰিব
আদাৰৱাইজ মই বহুত মোৰ চিনাকিও আছিলে যে মানে এনেকৈ বহুত ভাল স্ক'ৰ আহি আছিল বাট ৰোল নাম্বাৰত খেলি মেলি হ'ল এণ্ড দেন দে ফেইল্ড ঠিক আছে চ' প্লিজ এনচিয়'ৰ ডেট এইটো ফাৰ্ষ্ট ষ্টেপ যে আপোনালোকে ৰোল নাম্বাৰ এণ্ড বুকলেট নাম্বাৰ ভালকৈ যাতে আপোনালোকে ফিল আপ কৰে ঠিক আছে চ' দেট ইজ দ্য থিং নেক্সট থিং ইজ ডেট দি ডিৰেক্টিভ ৱাৰ্ড এইটো APSCৰ এটা প্ৰব্লেম যে কেতিয়াবা চাব তেওঁলোকে এনেকৈ মানে বল্ড কৰি দিয়ে ঠিক আছে চ' নট সুধিলে এনেকৈ বল্ড কৰি দিয়ে বাট কেতিয়াবা এনেকৈ ইনকাৰেক্ট ডাইৰেক্টলি চাওক এনেকৈ বল্ড নকৰাকৈ ইনকাৰেক্ট দি দিছে আৰু তাত বহুতৰ প্ৰব্লেম হয় ঠিক আছে এই কুৱেশ্যনটো চাওক ইয়াত কিন্তু নট যেতিয়া দিছে ন এইটো লাষ্ট ইয়াৰৰ এক্সাম নট যেতিয়া দিছে এতিয়া ইয়াত বল্ড কৰা নাই বাট ইয়াত চাওক ইয়াত বল্ড কৰিছে ঠিক আছে চ' দেট ইজ এ থিং আপোনালোকে কি কৰিব পাৰে তাৰ কাৰণে আপোনালোকে পেনটোৰে কি কৰিব এনেকৈ ডিৰেক্টিভ ৱাৰ্ড যদি ক'ৰবাত আছে ইনকাৰেক্ট দেন ফাৰ্ষ্ট when you are reading আণ্ডাৰলাইন ইট ঠিক আছে আণ্ডাৰলাইন ইট তেতিয়া মনত থাকিব তেনেকৈ আণ্ডাৰলাইন কৰি লওক ঠিক আছে দেন ইউ এটেম্প্ট ফাইন চ' এই বস্তুটো ডিৰেক্টিভ ৱাৰ্ডটো আপোনালোকে ভালকৈ চাব কাৰণ তাৰ কাৰণেও বহুত 4-5 মাৰ্ক আপোনালোকৰ কমি যাব পাৰে ঠিক আছে চ' দেট ইজ দ্য থিং দি নেক্সট থিং ইজ দেট টাইম মেনেজমেণ্ট ঠিক আছে চ' টাইম মেনেজমেণ্ট ইজ ভেৰি ক্ৰিটিকেল আৰু মানে APSCৰ লাইক ৰিচেণ্ট এক্সামছত বহুত লেংদি কুৱেশ্যনছ সুধি আছে ৰাইট এণ্ড ফৰ দেট উই নিড টু মেনেজ আৱাৰ টাইম ফাৰ্ষ্ট থিং ইজ দেট আমাৰ ফাৰ্ষ্টৰ কেইটামান কুৱেশ্যন ইয়াত ফাৰ্ষ্ট যেতিয়া আমি পেজ খুলিম ন তেতিয়া পেনিক কৰিব নালাগে কাৰণ কি হয় তেতিয়া ধৰক লাইক আপোনালোকৰ নজনা কুৱেশ্যন বহুত আহি যাব পাৰে ফাৰ্ষ্টত আপোনাৰ যিটো ছেকশ্যন আপুনি ভালকৈ পঢ়া নাই so please don't panic seeing the first few questions ঠিক আছে fine if you are known if you know the questions then it's fine if you do not know the questions then flip through the papers ঠিক আছে লাগিলে like you mark on the question paper itself ঠিক আছে question paper আপুনি mark কৰি লওক যে এইটো section এইটো IR section এইটো geography এইটো polity এইটো ঠিক আছে mark কৰি লওক তেনেকৈ and then you as per your comfort you start to attempt ঠিক আছে and আমি দুটা ৰাউণ্ডত এনেকৈ কৰিব লাগে বিকজ আমাৰ চাওক মই আগতেও কৈছোঁ যে 50 কুৱেশ্যনছ কৰি পেলাই আহি আমাৰ কাট অফ ক্লিয়াৰ কৰাৰ সম্ভাৱনা বহুত কমি যায় ঠিক আছে বিকজ আমাৰ একুৰেচি অবভিয়াছলি ইভেন ইফ ইউ ন' দি থিংছ একুৰেচি অবভিয়াছলি 100% বহুত কম থাকিব পাৰে মানে বহুত কমৰে থাকে তেনেকৈ 100% মান নাথাকে চ' দেট ইজ ৱাই হোৱাট উই উড ডু ইজ দেট উই উড ডু ইট ইন 2 ৰাউণ্ডছ ঠিক আছে ফাৰ্ষ্টত যিখিনি কুৱেশ্যন আমি একেবাৰে চিয়'ৰ 100% চিয়'ৰ এলিমিনেশ্যন কৰি ওলাই আছে ঠিক আছে স্মাৰ্ট গেছেছ কৰি ওলাই আছে দেন you attempt that if you do not know the question then circle it ঠিক আছে এনেকৈ চাৰ্কেল কৰি গুচি যাওক ঠিক আছে যে 9-10 মই পাছত আহি আকৌ ঘূৰি কৰিম ঠিক আছে ফৰ এক্সাম্পল 11 I am sure then I would attempt ঠিক আছে and then attempt কৰি ডাইৰেক্ট OMR fill up কৰিম ঠিক আছে so the thing is that you have to do it in 2 rounds possibly if not possible then also matlab আপোনালোকে কি কৰক 3টা ৰাউণ্ড কৰক ঠিক আছে so this is the thing and time managementৰ কাৰণে এনেকৈ আমি এটা কুৱেশ্যনতে লাগি থাকিব নালাগে ঠিক আছে এনেকৈ লাগি থাকিলে এটা কুৱেশ্যনতে ধৰক 5 minutes 6 minutes দি দিলোঁ দেন টাইম মেনেজমেণ্টত লাষ্টত আপোনালোকে লাইক তেতিয়া প্ৰব্লেম হ'ব ফাইন so do that and second ৰাউণ্ডত আপোনালোকে এই চাৰ্কল কুৱেশ্যনছখিনি এলিমিনেশ্যন বা ইনফৰ্ম গেছেছ যেনেকৈ আপোনালোকে কৰে কৰক ঠিক আছে এণ্ড মোৰ এইটো পাৰ্চনেল অপিনিয়ন বেলেগৰ বেলেগ ষ্ট্ৰেটেজি হ'ব পাৰে যে ইফ ইউ এটেম্প্ট মোৰ ইয়ৰ স্ক'ৰ অট'মেটিকেলি ইনক্ৰিজেছ ঠিক আছে বিকজ আমাৰ APSCৰ যিটো পেটাৰ্ণ সেইটো হ'ল 1/4 ৰাইট চ' 0.50 মাইনাছ হয় +2 এড হয় ঠিক আছে 0.50 মাইনাছ হয় +2 এড হয় চ' ইফ ইউ আৰ গোয়িং টু এটেম্প্ট মোৰ দেন অবভিয়াছলি আপোনালোকৰ সেই যিটো ৰং হোৱাৰ স্প্ৰেড যিটো ন ঠিক আছে সেই কমি যোৱাৰ স্প্ৰেড যিটো সেইটো বাঢ়ি যায় ইনএকুৰেচি আপোনালোকৰ মানে যিটো স্প্ৰেড থাকে সেইটো বাঢ়ি যায় চ' দেট ইজ ৱাই I think you should attempt more ঠিক আছে এটলিষ্ট লাইক 80 I would say কি 80ৰ বেছি আপোনালোকে কৰিব লাগে বাট দেট অলছ' ডিপেণ্ডছ অন দি কুৱেশ্যন পেপাৰ যে কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে এণ্ড মেইন থিং ইজ যে কুৱেশ্যন পেপাৰ টাফ আহিব পাৰে ঠিক আছে APSCৰ কুৱেশ্যনছবিলাক মানে ৰিচেণ্ট সময়ত আমি দেখিছোঁ যে টাফ আহি আছে চ' ডু নট পেনিক and if you can stay composed then only you are through ঠিক আছে চ' ইমান কষ্ট কৰিছে আপোনালোকে সেইটো যাতে মানে লাইক ৱেষ্টেড নাযায় এণ্ড ফৰ দেট ইউ নিড কামনেছ ঠিক আছে চ' ফাৰ্ষ্টতে ইয়াত পেনিকো নকৰিব ঠিক আছে কুৱেশ্যন চাই কামনেছটো ৰাখিব এণ্ড দেন ইউ ষ্টে কম্প'জড এণ্ড হোৱাট এভাৰ হেপেন্স ইট ইজ নট এ মেটাৰ অফ লাইফ এণ্ড ডেথ ঠিক আছে চ' ইট ইজ নট এ মেটাৰ অফ লাইফ এণ্ড ডেথ এণ্ড আপোনালোকে তেনেকৈ পৰীক্ষা হয় জাষ্ট সেই পৰীক্ষা মতেহে ল'ব লাগে ঠিক আছে বস্তুটো চ' ইমান একদম লাইক জিন্দগী যায়গা মাৰ যায়গা এনেকুৱা কৰিব নালাগে ঠিক আছে চ' হোৱাট এভাৰ হেপেন্স আপোনালোকে পঢ়িছে
I know you all have prepared well, and so whatever happen will happen, ঠিক আছে, আৰু সেইটো আপোনালোকে জাষ্ট এক্সাম হলত গৈ জাষ্ট বেষ্টটো দিব লাগে, ঠিক আছে। চ' ইউ উইল মেক ইট, we know that you will make it, and আমাৰ ফালৰ পৰা মাইণ্ড মেপ এডুকেশ্যনৰ ফালৰ পৰা আপোনালোকৰ কাৰণে শুভেচ্ছা থাকিল, and all the best, ঠিক আছে। চ' দিছ ইজ দ্য থিং।